असम राज्य के स्वायत्ता सेनानी सम्मेलनी संस्थान के अंतर्गत ब्रह्मपुत्र घाटी व बराक घाटी के स्वायत्ता सेनानियों के परिवार सदस्यों के बीच आपसी भाईचारा व मधुर संपर्क स्थापन किए जाने के उद्देश्य को सामने रख असम राज्य स्वायत्ता संग्रामी सम्मेलनी के साधारण संपादक द्विजेंद्र मोहन शर्मा के नेतृत्व में 7 सदस्यों की एक प्रतिनिधि दल राज्य के सभापति तथा 100 साल के उम्र के मुक्तियोद्धा पुण्यश्वर द्वारा राज्य कर्मचारी सभापति स्वायत्ता सेनानी भोलानाथ नगरिया, सहकारी संपादक धीरेन्द्र चेतिया, कोषाध्यक्ष कमल चंद्र लहकर, राज्य कार्यनिर्वाहक सदस्य नीलरंजन शर्मा व हेमकांत द्वारा शिलचर पधारे। सुबह 11 बजे प्रतिनिधि दल के कार्यकर्ताओं ने हिंदी भवन प्रांगण में कछार जिला स्वायत्ता संग्रामी सम्मेलनी के सभापति संदीप भट्टाचार्य से मुलाकात कर उनके सभापतित्व में आयोजित सभा में कई मुद्दे पर आलोकपात किया। इस दिन कार्यक्रम के पहले चरण में स्नेहा भट्टाचार्य ने विस्तारित तथ्य उजागर किए। तत्पश्चात झंडा फहराया गया। सम्मेलन के राज्यिक सभापति पुण्यश्वर द्वारा ने कहा कि सभी स्तर के स्वायत्ता सेनानी के परिवार सदस्यों के बीच आपसी भाईचारे का माहौल बरकरार रहना होगा। इस दिन के कार्यक्रम में कार्यकारी सभापति भोलानाथ नगरिया, साधारण संपादक द्विजेंद्र मोहन शर्मा, सह संपादक धीरेन्द्र चेतिया, कोषाध्यक्ष कमल चंद्र लहकर व कार्यनिर्वाहक सदस्य नीलरंजन शर्मा, कछार जिला साधारण संपादक अभिजीत विश्वास भी मौजूद थे। श्री पुण्यश्वर द्वारा के श्रद्धांजलि জানালেন কাছাড় ডিস্ট্রিক্ট ফ্রিডম ফাইটার এখন শ্রী তাকে বরণ করবেন শ্রী তমজিৎ ভট্টাচার্য। এখন সভা শুরু করার জন্য আমি আজি কি মানে ইয়াতে অনুষ্ঠিত হৈছে অসম ৰাজ্যিক মুক্তিযুদ্ধ সন্মিলনৰ মই সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মা। আমি 7জনীয়া দল এটা বৰাক ভেলী মানে সমন্বয় যাত্ৰা হিচাপে কৰিছোঁ। বৰাক ভেলীত বাস কৰা আমাৰ শ্ৰীভূমি জিলা, হাইলাকান্দি জিলা আৰু কাছাৰ জিলা, প্ৰত্যেক জিলাৰ প্ৰতিটো স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ লগত আমি কোনে কি অৱস্থাত আছে বুজি ল'বলৈ আহিছোঁ। আৰু চৰকাৰী যিখিনি নিৰ্দেশ ইয়ালৈ প্ৰেৰণ কৰা হৈছিল এই নিৰ্দেশখিনি কাৰ্যকৰী হৈছে নে তাক জানিবলৈ আহিছোঁ। গম পালোঁ যে কাছাৰ জিলাৰ আয়ুক্ত মহোদয়ে এতিয়ালৈকে কাছাৰ জিলা মুক্তিযুদ্ধ সন্মিলনৰ নামত চৰকাৰে আবণ্টন দিব দিয়া মাটি এতিয়ালৈ দিয়া হোৱা নাই। অন্ততঃ সেই মাটিখিনি দিয়াৰ কাছাৰ জিলা আয়ুক্ত মহোদয়ে ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, শিলচৰ এতিয়া শ্ৰীভূমি আটাইকেইখন জিলাতে মুক্তিযুদ্ধৰ ভৱন নিৰ্মাণৰ কাৰণে অসম চৰকাৰে বাজেটত ধন নিৰ্ধাৰণো কৰিছে, কিন্তু এতিয়া ভূমিৰ অভাৱত এইবিলাক কৰিব পৰা হোৱা নাই। যোৱা বছৰ 2024 চনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া হাইলাকান্দিলৈ আহিলে তেতিয়া হাইলাকান্দিৰ ৰাইজে ধৰাত হাইলাকান্দি স্বাধীনতা সংগ্ৰামীবিলাকে ধৰাত তেওঁলোকক মাটি 3.5 কঠা আবণ্টন দিলে। আৰু তেওঁলোকৰ এগেইনষ্টে এতিয়া 50 লাখ টকা আমি স্বাধীনতা সংগ্ৰামী পৰিয়ালসকলৰ যিসকলৰ দুখীয়া অৱস্থা, একেবাৰে দুখীয়া অৱস্থা, তেওঁলোকক স্বাৱলম্বী হোৱাৰ ব্যৱস্থা
DC মহোদয় কৰিব পাৰে যেহেতু বাজেট আছে আঁচনি আছে আৰু আমাৰ ইয়াত যিখিনি ঘৰ দুৱাৰ নাই স্বাধীনতা সংগ্ৰামী পৰিয়াল প্ৰতিটো পৰিয়ালক মুখ্যমন্ত্ৰীৰ আৱাস যোজনা দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আমি DC মহোদয়ক আজিৰ এই সভাৰ জৰিয়তে অনুৰোধ জনাইছোঁ আশা ৰাখিছোঁ কাছাৰ জিলাৰ আয়ুক্ত মহোদয়ে ইয়াৰ এটা সুব্যৱস্থা গ্ৰহণ কৰিব এনে মানুহ নিবা কিবা পাবলগীয়া টকা আছে নেকি বাকি আছে নেকি আমি এতিয়া আমাৰ উত্তৰাধিকাৰীসকলৰ আমি পেঞ্চনৰ কাৰণে লাগি আছোঁ কিন্তু আমাৰ অসম চৰকাৰে এই বিষয়ে এটা এনকুৱাৰী দিছে কোন জিলাত কিমান মুক্তিযোদ্ধাৰ পৰিয়ালৰ গৰীব ল'ৰা ছোৱালী আছে চৰকাৰী চাকৰি যাৰ নাই যাৰ কোনো ডাঙৰ ব্যৱসায় নাই তেনেকুৱা পৰিয়ালৰ এনকুৱাৰী এটা কৰি DC আৰু জিলা মুক্তিযোদ্ধা সন্মিলনৰ সভাপতি সম্পাদকৰ স্বাক্ষৰৰ তালিকা প্ৰস্তুত কৰিবলৈ দিছে যোৱাকালি আকৌ ৰিমাইণ্ডাৰ আহিছে অনতি পলমে জানুৱাৰীৰ ভিতৰত এই লিষ্ট যাতে দিছপুৰত চবেই জমা দিয়ে